Hello everyone, কি খবৰ আপোনালোকৰ মই পিংকিয়া কৈছো আপোনালোকৰ সৰলে এটা ভিডিও লৈ আৰু আজি মই বনালো ধনিয়া চিকেন এয়া ধনিয়া চিকেন আজি মই বনালো খুব ধুনিয়া হৈছে কালাৰটো আৰু আজি অলপ কিবা কিবি বনাইছো আপোনালোকক দেখাও সো ইয়াতে আছে বিন গাজৰ আলু ভাজা আৰু এটো হল দালি ইয়েলো দালি তো নেদেখাম খুলি আৰু ইপিনে আছে পনীৰ মটৰ আৰু আলু দি বনাইছো পনীৰৰ ৰেচিপিটো শেয়াৰ কৰা নাই কজ পনীৰটো বনাই থাকো বাট চিকেনটো খুব কম বনোৱা হয় আমি নাখাও যিহেতু সেইকাৰণে আজি মই চিকেনৰ ৰেচিপিটো আপোনালোকৰ লগত শেয়াৰ কৰিলো সো বলক ভিডিওটো ষ্টাৰ্ট কৰো তো মাংসখিনি কাৰণে মই ইয়াতে অকমান ধনিয়া পিয়াজ আদা নহৰু আৰু জলকীয়া এইখিনি মই অলপমান পিছি লওঁ এতিয়া মিক্সিত আলুখিনি মই প্ৰথমতে ভাজি লৈছো আলুটো মাংসত ভাজি দিলে ভাল লাগে বেছি অলপ ৰঙাকে ভাজি লওঁ এইখিনি মই পেষ্ট কৰি লৈছো আপোনালোকক যে দেখাইছিলো ধনিয়া পিয়াজ আৰু এয়া মোৰ মাংসখিনি মই অলপ হালধি নিমখ দি মেৰিনেশ্যন কৰি থৈছো আৰু এইখিনি ভাজা হৈ গৈছে তো খাই দিম মই এতিয়া দি দিছো মই দুটা তেজপাত আৰু এটা শুকান জলকীয়া এইখিনি এতিয়া মই খুব ভালকে ভাজি লম ধনিয়াটো যেতিয়া খুব ভালকে ভাজি লয় তেতিয়া তাৰ কালাৰটো খুব ধুনিয়া আহে গ্ৰেভিটোৰ কালাৰো ভাল হয় এইখিনি চাওক ভাজি তেলটো ওলাই গৈছে এতিয়া মই ইয়াতে দি দিম মছলা মানে অকণমান দি হালধি চিকেনত অলৰেডি হালধি দিছোঁ তো সেইকাৰণে অকণমান হালধি তাৰপিছত দিম অলপমান ধনিয়া অলপমান জিৰা তাৰপিছত দিম অলপমান কাশ্মীৰী ইয়াতে মই দি দিম অলপমান কস্তুৰী মেথি এয়া লাষ্টতো দিব পাৰে কিছুমানে ভনুনতেও দিয়ে কিছুমানে লাষ্টতো দিয়ে আপোনালোকে যেনেতে দিয়ে তাৰপিছত মই ইয়াতে এতিয়া চিকেনখিনি দি দিম আৰু এইখিনিও মই অলপ দেৰি ভাজি লম তাৰপিছত ইয়াতে মই এতিয়া আলুকেইটা দি দিওঁ মানে নিমখ মই অলৰেডি মেৰিনেশ্যন কৰোঁতে দিছিলোঁ দেই সেইকাৰণে মই অলপ কমাই দিছোঁ এইখিনি এতিয়া মই অলপমান ভাজি লওঁ
এইখিনি চাওক ভাজি ভাজি একদম কালাৰটো ইমান ধুনীয়া হৈ গৈছে আৰু অলপমান ভাজি মই ইয়াতে পানী দি দিম চিকেনখিনি ইমান ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে মই ইয়াতে দি দিম এতিয়া পানী উতলা পানী অলপমান বেছি জোল নকৰোঁ অলপমান হেৰিকৈ থ'ম এইখিনি এতিয়া মই অকণমান উতলিব থৈ দিম এয়া চাওক হৈ গ'ল মোৰ চিকেনখিনি ধুনীয়াকৈ সিজিও গৈছে ইয়াত লাষ্টত ফিনিচিঙত মই দুটা জলকীয়া ফালি দিম দি দিয়ক এনেকৈ জলকীয়াটো ফালি ফালি মই ইয়াতে ওপৰত দি দিছোঁ ৰেডি